হৈ সমূহ শিক্ষাৰ্থীক মই স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টোলৈ। আমি এটা বিশেষ উদ্দেশ্যত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। আপোনালোকৰ জ্ঞাত যে 2017 চনত উচ্চ শিক্ষাৰ দিশত পিছ পৰি থকা দৰং ডিষ্ট্ৰিক্টৰ এই দলগাঁও অঞ্চলটিত অসম চৰকাৰে উচ্চ শিক্ষাৰ যিটো সম্ভাৱনা সেই সম্ভাৱনাটো ছাত্ৰ ছাত্ৰীৰ মাজত আগবঢ়াই নিবৰ বাবে এখন বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰিছিল। মহাবিদ্যালয়খনে ইতিমধ্যে 7 বছৰ পৰিক্ৰমা সম্পূৰ্ণ কৰিছে। আমাৰ ছায়েন্স ষ্ট্ৰীমত বিশেষকৈ আগতে আমাৰ প্ৰথম অৱস্থা নন CBCS, তাৰপিছত CBCS আৰু যোৱা বছৰৰ পৰা আমি NEP পাঠ্যক্ৰমৰ অন্তৰ্গত আমি পাঠদান আৰম্ভ কৰিছোঁ। এই বছৰো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিৰ বাবে আমি আমাৰ মহাবিদ্যালয়লৈ স্বাগতম জনাইছোঁ। এটা বিশেষ গুৰুত্বপূৰ্ণ কথা হ'ল যে আমাৰ মহাবিদ্যালয়খন যোৱা শৈক্ষিক বছৰৰ পৰা আমি স্নাতক পাঠ্যক্ৰমত কলা শাখাও অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমাৰ সৰ্বমুঠ 13টা বিষয়ত বিজ্ঞান আৰু কলা উভয়ৰে আমি সন্মানসহ ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়াই আছোঁ। বিজ্ঞানত কেমেষ্ট্ৰি, ফিজিক্স, বটানী, জিঅ'লজি, মেথমেটিক্স আৰু কম্পিউটাৰ ছায়েন্স এইসমূহত অনাৰ্ছসহ NEP অন্তৰ্গত আমি পাঠ্যক্ৰম দি আছোঁ। সেইকেইটা হ'ল আমাৰ ছায়েন্স প্ৰগ্ৰেম। আৰু আৰ্টছত কলা শাখাত আমি ইংৰাজী, অসমীয়া, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ইকনমিক্স, এডুকেশ্যন আৰু ছ'চিয়লজি এইকেইটা পাঠ্যক্ৰমত সন্মানসহ আমি BA প্ৰগ্ৰেম অন্তৰ্ভুক্ত কৰিছোঁ। লগতে আৰ্টছত আমি NEPত 3 মাইনৰ হিচাপেও আমি এডমিশ্যন দিম। উল্লেখযোগ্য কথাটো হ'ল কি, মহাবিদ্যালয়খন চৰকাৰী মহাবিদ্যালয় হোৱাৰ লগতে আমি এই বছৰ 2024 চনৰ যোৱা মাহত সৰ্বভাৰতীয় আমাৰ যিটো নাকৰ মূল্যায়ন, সেই নাকৰ মূল্যায়ন সম্পন্ন কৰিছোঁ। আৰু এই নাকৰ মূল্যায়নত আমাৰ মহাবিদ্যালয়ে B+ গ্ৰেড পাবলৈ সক্ষম হৈছে। আমি অতিশয় আনন্দিত যে সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো মূল্যাংকন, সেই মূল্যাংকনত আৰম্ভণিতেই 6 বছৰ পৰিক্ৰমা সম্পূৰ্ণ কৰাৰ পিছতেই আমি এটা সন্তোষজনক আমাৰ মহাবিদ্যালয়ৰ যিটো আন্তঃগাঁথনি বা অন্যান্য যিখিনি সুবিধা, সেই সুবিধাখিনি সমল হিচাপে লৈ আমি নাকৰ মূল্যায়নত B+ গ্ৰেড পোৱাটো আমাৰ কাৰণে অতিকৈ আনন্দৰ বতৰা। আৰু ছাত্ৰ ছাত্ৰীসকলকো আমি সেই কথা জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে এখন মূল্যায়ন হোৱা উচ্চ শিক্ষাৰ মানদণ্ডৰ মাপকাঠি যিটো মূল্যায়ন হৈছে, সেই মূল্যায়ন হোৱা এখন মহাবিদ্যালয়ত আপোনালোকে নামভৰ্তি কৰিবলৈ সুবিধা পাব। এইখিনিতে আৰু কেইটামান কথা ক'ব লাগিব যে আমাৰ নামভৰ্তি অসম চৰকাৰৰ সকলো নীতি নিৰ্দেশনাৰ মতে সম্পন্ন হ'ব। আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন আছে সেই ৰিজাৰ্ভেশ্যনখিনিও আমি মানি চলিম। লগতে আমাৰ নামভৰ্তিৰ ক্ষেত্ৰত আমাৰ যিহেতু চৰকাৰে এটা গাইডলাইন দিছে যে আমাৰ এটা কমন পৰ্টেল, যিটো সামৰ্থ পৰ্টেল বুলি আমি সকলোৱে জানে, সেই সামৰ্থ পৰ্টেলত কালিৰ পৰা পৰ্টেলটো লাইভ হৈ গৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে তাত তেওঁলোকে আমাৰ মহাবিদ্যালয়ৰ অপশ্যন দি তেওঁলোকৰ নামভৰ্তিৰ আবেদন কৰিবলৈ মই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আপোনালোকক আহ্বান জনাইছোঁ। এটা কথা ক'ব পাৰোঁ যে আমাৰ যদিও ইনফ্ৰাষ্ট্ৰাকচাৰ সীমিত, আমাৰ যিটো হিউমেন ৰিচোৰ্চ মানে শৈক্ষিক দিশত যিসকল শিক্ষক আছে আমাৰ মহাবিদ্যালয়ৰ আৰু যিসকল আমাৰ অফিচৰ যিখিনি কৰ্মচাৰী আছে, সকলোখিনি নতুন জেনেৰেশ্যনৰ উচ্চ শিক্ষিত ব্যক্তি। আৰু সেই ৰিচোৰ্চৰ ফালৰ পৰা আমি অত্যন্ত চহকী। আৰু আমাৰ মহাবিদ্যালয়ৰ যিটো পৰম্পৰা, সেই পৰম্পৰা মতে আমি শিক্ষাৰ উচ্চ শিক্ষাৰ যিটো মানদণ্ড, সেই মানদণ্ড ধৰি ৰাখিবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু আমি যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। আৰু মহাবিদ্যালয়খনৰ
আপোনালোকৰ পছন্দৰ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমাৰ কাম্য। ধন্যবাদ।